ছাৰ শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছিলে যে যিহেতু ৰাজ্যখনৰ ৰাজকোষত পৰ্যাপ্ত পৰিমাণৰ ধন বৰ্তমান নাই, সেয়েহে অনিৰ্দিষ্ট কাললৈ তেওঁলোকে ৰেচনৰ যিসমূহ সুবিধা যেনে আপোনাৰ দাইল হওক, নিমখ হওক, চেনি হওক সেইবোৰ বন্ধ কৰি দিছে। কাৰণ ৰাজকোষত পৰ্যাপ্ত পৰিমাণৰ ধন নাই। কিন্তু আমি এতিয়া তাৰ সম্পূৰ্ণ ওলোটা এটা দৃশ্য দেখিছোঁ, য'ত যিহেতু মন্ত্ৰীসভাৰ গঠন হৈছে, তাৰ শপত গ্ৰহণ হ'ব। তাৰ বাবে দিছপুৰ এলেকাৰ যি আমাৰ বিধানসভাৰ সন্মুখত যিমান দূৰলৈকে পাৰি অকল বেনাৰ পোষ্টাৰ লাগি আছে। এই বিষয়ে কি ক'ব? যদি ৰাজকোষত পৰ্যাপ্ত ধনেই নাই, এইবোৰ খৰচা ক'ৰ পৰা আহিছে? এইটো এটা প্ৰাসংগিক প্ৰশ্ন আৰু লগতে মই তোমাক আৰু এটা কথা কওঁ যে আজি কিছুদিন আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্য কৰি তেওঁ এটা বাৰ্তা দিছিল আৰু তাত তেওঁ দেশৰ প্ৰতিজন নাগৰিককে মিতব্যয়ী হৈ চলিবলৈ কৈছিল যে তেল কমকৈ খাব লাগে, তাৰপিছত তোমাৰ গাড়ী পাৰা পৰিশ্ৰমত পুল কাৰত যাব লাগে, ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে ইত্যাদি ইত্যাদি। এতিয়া কিন্তু তাৰ সেই সময়তে আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে অসম বিধানসভাৰ যি নিৰ্বাচনৰ পিছত ইয়াত অসমৰ মুখ্যমন্ত্ৰীয়ে যি শপত গ্ৰহণ লোৱা অনুষ্ঠান, মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগত আৰু 2-4জন মন্ত্ৰীয়ে কেইগৰাকীমান মন্ত্ৰীয়ে শপত লৈছিল আৰু তাত কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ য'ত চৰকাৰ আছে তাৰ মুখ্যমন্ত্ৰীবিলাক আহিছিল আৰু ডাঙৰ ডাঙৰ পুঁজিপতি উদ্যোগী তেওঁলোক আহিছিল আৰু সেই সময়ত প্ৰায় কিমান 25খন নে 30খন চাৰ্টাৰ ফ্লাইটত এই মানুহবোৰ আহিছিলে। সেইটো এক গ'ল। এতিয়া আজি তোমালোকে ছবি আনিছা আৰু মই নিজে দেখিছোঁ যে দিছপুৰৰ যিটো ৰাউণ্ড এবাউট গোল চক্কৰ আছে তাত গোটেইটো চাৰিওফালে তাত তোমাৰ হৰ্ডিং লগোৱা আছে, চাৰিওফালে হৰ্ডিং। এই নতুনকৈ তেওঁলোক যিসকলক মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ব তাত আদৰণি জনাই তেওঁলোকে চাৰিওফালে। এতিয়া মোৰ প্ৰশ্নটো এইটোৱে যে এইটো এটা অতি আৱশ্যকীয় খৰচ নেকি? হয়, তেওঁলোকে এখন বা দুখন লগাবলৈও হ'লহেঁতেন বা তেওঁলোকে এইটো এটা অতি স্বাভাৱিক নৰ্মেল এটা প্ৰক্ৰিয়া হিচাপে তেওঁলোকে ল'ব পাৰিলেহেঁতেন। ইমানবোৰ পইচা খৰচ কৰাটো তাত কোনো অৰ্থ নাই। যেতিয়া তুমি কৈছা যে মানুহক ৰেচন দিবলৈ দিয়া হোৱা নাই, ৰেচন বন্ধ কৰা হৈছে, সুলভ মূল্যৰ দোকানত যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী সেইবিলাকৰ যোগান ধৰাটো বন্ধ কৰি দিয়া হৈছে। প্ৰায় প্ৰতি মাহে নহ'লেও 2-3 মাহৰ মূৰে মূৰে চৰকাৰে লোন লৈ আছে। তেনেকুৱা সময়ত মিতব্যয়ী ব্যৱহাৰ মানুহক কৰিবলৈ কোৱাৰ আগতে চৰকাৰে নিজেও কৰিব নালাগে জানো? যদি কৰিব লাগে তেনেহ'লে এই উপলক্ষটোত এই যে নতুনকৈ মন্ত্ৰীসভা গঠন কৰিব, এবাৰতো মন্ত্ৰীসভা গঠন হ'লেই, এইটো হৈছে এটা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, এক্সপানশ্যন। গতিকে তাত ইমান ঢোল বজাবলৈ কথা কি আছে? বিশেষকৈ যেতিয়া ৰাজ্যখনে এটা অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আছে, ৰাজ্যখনে অৰ্থনৈতিক সংকটৰ, দেশখনে এটা অৰ্থনৈতিক সংকটৰ পতিত হৈছে, ৰাজ্যখনো এটা অৰ্থনৈতিক সংকটত পতিত হৈছে। তেতিয়াহ'লে যিবোৰ খৰচ অত্যাৱশ্যকীয় খৰচ নহয়, যিবোৰ খৰচ নকৰিলেও চলে, সেই ধৰণৰ খৰচবোৰ তেওঁলোকে কিয় কৰ্তন কৰিব পৰা নাই? আৰু আমি নাগৰিক হিচাপে আমাৰ সেইটো কৰ্তব্য, আমি এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব লাগে যে আপোনালোকে
এইবোৰ খৰচটো ৰাজভঁৰালৰ আমাৰ নিজৰ পইচা, সকলোৰে পইচা, টেক্স পেয়াৰৰ মানি। গতিকে সেই পইচা আপোনালোকে এনেকুৱাকৈ মানে উদযাপনৰ নামত আপোনালোকে কিয় খৰচ কৰিব লাগে? এইটো কোনো অৰ্থ নাই। ঠিক আছে, তোমালোকে য'ত শপত গ্ৰহণ অনুষ্ঠান হ'ব তাত এখন বেনাৰ দিলে, ভাল বেনাৰ এখনেই দিলে বা তাত ভাল হৰ্ডিং এখনেই দিলে, কিন্তু গোটেই অঞ্চলটো আৰু বা ক'ত দিছে নাজানো, কিন্তু এই গোটেই দিছপুৰ অঞ্চলটো ভৰ্তি কৰি বেনাৰ পোষ্টাৰেৰে ভৰ্তি কৰি দিয়া, হৰ্ডিঙেৰে ভৰ্তি কৰি দিয়াটো কোনো অৰ্থ নহয়। গতিকে এই ধৰণৰ অপব্যয় কিয়? এই প্ৰশ্নটো প্ৰতিজন নাগৰিকে উত্থাপন কৰিব লাগে, মই সেইটোৱে ক'ম।